নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব হয় ছাৰবিদসকল আপোনালোকে ঠিকই শুনিছে আৰু সেয়েহে আপোনালোকে এয়া চাওক ছাবজেক্ট বিষয়বস্তু য'ত লিখা আছে গ্ৰেণ্ট অফ নেশ্যনেল ইনক্ৰিমেণ্ট টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ৰিটায়াৰিং ফ্ৰম ছাৰ্ভিচ অন 30 জুন অৰ 31 ডিচেম্বৰ তাৰমানে আপোনাৰ 30 জুন তাৰিখে নাইবা 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে এটা এক্সট্ৰা এনুৱেল ইনক্ৰিমেণ্ট লাভ কৰিব হয় ছাৰবিদসকল আৰু এই সম্বন্ধে আপোনাৰ শেহতীয়া খবৰ প্ৰকাশ পাইছে মাননীয় সুপ্ৰিম কোৰ্টে ফালৰ পৰা এক শেহতীয়া ৰায়দান দিছে আৰু সেয়া হ'ল যোৱা 11 তাৰিখ 4 মাৰ্চ 2023 তাৰিখত কৈছে যে এতিয়াৰ পৰা যিসকল চৰকাৰী কৰ্মচাৰীয়ে 30 জুন তাৰিখে নাইবা আপোনাৰ 31 জানুৱাৰী তাৰিখে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব সেইসকল চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব এয়া নিশ্চয় ভাল খবৰ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আৰু লগতে এই নটিচটো বৰ্তমানৰ উল্লেখ আছে যে ফৰ এক্সক্লুচিভ ইউজ ইন IANAD অনলি ইণ্ডিয়ান অডিট আৰু একাউণ্টসকলে তেওঁলোকে লাভ কৰিব আৰু যাৰ দ্বাৰা এয়া জনা গৈছে যে চৰকাৰী কৰ্মচাৰীসকলে 30 জুন নাইবা 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব বহুতো ছাৰ বাইদেউ ক'ব যে এয়া চেণ্ট্ৰেলৰ নটিচ এয়া আমাৰ বাবে নহয় কিন্তু আপোনাৰ চেণ্ট্ৰেলত প্ৰযোজ্য হোৱাৰ পিছতে আপোনাৰ লাহে লাহে আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰে সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো তথ্য সহকাৰে পাবলৈ কৰ্মচাৰীসকলৰ প্ৰতি একমাত্ৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চাব